মই ডক্টৰ এ.কে. দত্ত, মেডিকেল অংকলজিষ্ট। বৰ্তমান মই মেট্ৰ' হস্পিটেল আৰু গুৱাহাটী ডাউনটাউন হস্পিটেলত কৰ্মৰত হৈ আছোঁ। নমস্কাৰ, মই ডক্টৰ চাহিল, গুৱাহাটী মেট্ৰ' হস্পিটেলৰ কেমোথেৰাপি ইউনিটৰ ৰেচিডেণ্ট ডক্টৰ হয়। মই গুৱাহাটী মেট্ৰ' হস্পিটেলৰ এগৰাকী স্বাস্থ্যকৰ্মী। বৰ্তমান মেট্ৰ' হস্পিটেল গুৱাহাটী খানাপাৰা অৱস্থিত মেট্ৰ' হস্পিটেলত কৰ্মৰত। Good morning, lovely people. Myself, dietitian Sahil Hussain from Guwahati Metro Hospital. নমস্কাৰ, মই ডক্টৰ বাহৰ কনচেন্ট্ৰেট ফিজিঅথেৰাপি গুৱাহাটী মেট্ৰ' হস্পিটেল। বিগত 3 বছৰৰ পৰা আমাৰ এই মেডিকেল অংকলজি ডিপাৰ্টমেণ্টটো আমি ইয়াতে চলাই আহিছোঁ। এই যোৱা 3 বছৰ প্ৰায় 4,000 বা তাতকৈ অধিক কেমোথেৰাপি আমি প্ৰদান কৰি আহিলোঁ। আমাৰ দৈনন্দিন ইয়াত আমি 10-15 জনকৈ ৰোগী কেমোথেৰাপি প্ৰদান কৰোঁ। আমাৰ ৰোগীবোৰ অসমৰ পৰা অহাৰ লগতে অসমৰ বাহিৰৰ যিবোৰ প্ৰদেশ আছে, বিশেষকৈ নাগালেণ্ড, অৰুণাচল, মেঘালয়, এইবোৰ মিজোৰাম, এইবোৰ পেচেণ্টটো আমি পাওঁ। We want to express our heartfelt gratitude to Dr. Amit Datta and his team for the unwavering dedication and compassionate care. এতিয়া তাই ডক্টৰ অমিত আৰু তাই লগা এছ'চিয়েট আৰু চব ছাকচেছ হৈছে, most successful. I want to give thanks to Dr. Amit Kumar Datta, who not only treat my spouse very well, but also he had sympathy, not only sympathy, but even empathy towards us. On that particular day, we were so desperate, and then when we reached the hospital, we got so much relief. যে ট্রিটমেন্টগুলো অনেক ভালো, ভাষা দিয়ে বোঝানো যাবে না। তার সঙ্গে সঙ্গে ডক্টর অমিত কুমার স্যার, ডক্টর সাহিল স্যারকে নমস্কার জানাই।